মন আছিলে অভিনয়ৰ চিনেমা চাই খুব ভাল পাইছিলো আগতে অসমীয়া চিনেমাহে চাওঁ হিন্দী চিনেমাটো মাহঁতে চাবলৈ লৈ নগৈছিল আমাৰ দিনত খালি অসমীয়া চিনেমাই চাব লাগিব বাগিচাত গৈ হিৰো হিৰোইনে গান গায় ৰোমান্টিক গান গায় বুজিছা নাই সেইবিলাক চাই মানে বিৰাট ভাল লাগে আপুনি এলপি স্কুলত থাকোতে কাৰ ছবি চাইছিলে বাৰু মনত আছেনে কাৰ মানে মই হিৰো হিৰোইন কোন আছিলে এই আমাৰ এলপি স্কুল নহয় আমি যেতিয়া হাইস্কুল পাইছো তেতিয়া মানে ৰাজেশ খান্না আছিল আচ্ছা আচ্ছা ৰাজেশ খান্না মমতাজ মোৰ ফেভৰেট আছিল বুজিছা নাই খুব ভাল পাইছিলো ৰাজেশ খান্না আৰু মমতাজ আৰু মানে মই বিহু নচাৰ কাৰণে তেতিয়া সত্ৰৰ পৰা গালিও খাইছে দেউতাই বিকজ গোসাঁই ছোৱালী বিহু মৰা ক'ত দেখিছ নাচ বাগ এইবিলাকৰ পৰা খপকে আকৌ অভিনয়লে এতিয়া অভিনয় কৰাৰ মন এটা হেঁপাহ এটা আছিলে নেকি আগৰ পৰা মোৰ আছিলে যিহেতু মানে ধৰা নাচত আছো অভিনয়তো নাচৰো অকমান প্ৰভাৱ পৰে নহয় জানো গতিকে মোৰ মন আছিলে অভিনয়ৰ চিনেমা চাই খুব ভাল পাইছিলো আগতে অসমীয়া চিনেমাহে চাওঁ হিন্দী চিনেমাটো মাহঁতে চাবলৈ লৈ নগৈছিল আমাৰ দিনত খালি অসমীয়া চিনেমাই চাব লাগিব গতিকে কেতিয়াবা কোনোবা আলহী আহিলেহে লগত হিন্দী চিনেমা চাবলৈ পাওঁ দেউতা মায়ে কেতিয়াও নাচায় তেতিয়া তোমাৰ চাবলৈ গৈ মোৰ অকমান কিবা এটা মোৰ ভাল লাগে সেই যে তোমাৰ বাগিচাত গৈ হিৰো হিৰোইনে গান গায় ৰোমান্টিক গান গায় বুজিছা নাই সেইবিলাক চাই মানে বিৰাট ভাল লাগে তো স্কুলৰ পৰাই আৰু দেই সেইবিলাক স্কুলতে আৰু এলপি স্কুলত থাকোতে কাৰ ছবি চাইছিলে বাৰু মনত আছেনে কাৰ মানে মই হিৰো হিৰোইন কোন আছিলে এই আমাৰ এলপি স্কুল নহয় আমি যেতিয়া হাইস্কুল পাইছো তেতিয়া মানে ৰাজেশ খান্না আছিল আচ্ছা আচ্ছা ৰাজেশ খান্না মমতাজ মোৰ ফেভৰেট আছিল বুজিছা নাই খুব ভাল পাইছিলো ৰাজেশ খান্না আৰু মমতাজ মানে সেই জুটিটো মানে খুব ভাল পাইছিলো আৰু ৰাজেশ খান্নাত সকলোৰে কাৰণে ৰোমান্টিক হিৰো ওপৰত নাই আৰু এনেকুৱালৈকে স্কুলত তেতিয়া যাওঁ নহয় আমাৰ স্কুলত এগৰাকী আছিলে আমাতকে চিনিয়ৰ 3 বছৰ মান তাই মানে ৰাজেশ খান্না ইমান পাগল তো ৰাজেশ খান্নাৰ তুমি যদি ফটো দিয়া তেতিয়াহ'লে তাই মানে কি কৰে টিফিন খুৱাই দিয়ে আমাৰ মই পানবজাৰ গাৰ্লছ স্কুলত পঢ়িছিলো তাত নানী দোকান বুলি এখন দোকান ভিতৰত যে থাকে স্কুলৰ ভিতৰত সেই নানী তাত মানে তেতেলী বগৰী তাৰপিছত জেলপি চিংৰা এইবিলাক মানে খুৱাই দিয়ে বুজিছা সেইকাৰণে ঘৰৰ পৰা মাহঁতে সেই ফিল্ম ফেয়াৰ আছিলে ফিল্ম ফেয়াৰ মানে আনি থয় যে কেতিয়াবা সদায় নোপোৱা প্ৰতি মাহৰ নোপোৱা আৰু কেতিয়াবা 2-এখন ক'ৰবাৰ পৰা আহে আৰু তাৰ ভিতৰৰ পৰা এই ৰাজেশ খান্নাৰ ফটো কাটি গৈ পেলাই সেই বাইদেউজনীক দিওঁগে তাই একদম বিৰাট ঠিকছে খুৱাই দিয়ে তাৰমানে বুজিছা সেই তেনেকুৱা মানে ৰাজেশ খান্নাৰ সেইটো আছিলে তো মই অভিনয় মানে মোৰ ইচ্ছা আছিলে কিন্তু মোৰ সাহস হোৱা নাছিলে কিয়নো মোৰ দেউতাই মানে অভিনয়ৰ দেউতা খালি বৰগীত গা আৰু সত্ৰীয়া নাচ তাৰ বেলেগ নহ'ব একদম নহ'ব আৰু মানে মই বিহু নচাৰ কাৰণে তেতিয়া সত্ৰৰ পৰা গালিও খাইছে দেউতাই বিকজ গোসাঁই ছোৱালী বিহু মৰা ক'ত দেখিছ সেইটো মানে বেয়া কথা আৰু এতিয়াতো চোৱা মই কিন্তু প্ৰথম মানে গোসাঁই ছোৱালী যোনে প্ৰথম বিহু নাচিছে তাৰপিছত দেউতাই অভিনয়ো ভাল নাপায়তো দেউতাই ভাল নোপোৱা দুইটা মই কৰিলো তাৰমানে সেই দুটাতহে বেছি চিনি পায় মানুহে বেছি চিনি পালে দেউতাই মানে কি বেয়া নাপায় সেইবিলাক চাই কিন্তু মোক নিদিয়ে কৰিবলৈ বুজিছা দেউতাৰ কথা হ'ল যে নালাগে ল'ৰাৰ লগত গৈ হাতত ধৰি ধৰি সেইবিলাক গান চান গাই ফুৰিব নালাগে এই শ্বুটিঙত মই যিটো ভাল পাওঁ তাৰমানে তাৰপিছতে কি হ'ল প্ৰথম মোৰ ছবি মোৰ জীৱনলৈ আহিছিলে বনহংস বুলি এখন ছবি ডক্টৰ ভূপেন হাজৰিকাৰ মিউজিক আছিলে তাৰপিছত আব্দুল মজিদকাৰ আছিলে দাদা এছিষ্টেণ্ট আছিলে তো আমাৰ ঘৰলৈ গৈছিলে জৰ্জ বেকাৰ আছিলে সেই তাৰ লগত জড়িত জৰ্জ বেকাৰ তাৰপিছত ডক্টৰ ভূপেন হাজৰিকা এনেকে তেতিয়া আমাৰ ঘৰলৈ গৈছিলে গৈ মজিদকাক আকৌ দেউতাই চিনি পাই বিকজ যোৰহাটৰ মজিদকাও আগৰ পৰা চিনি পায় যোৰহাটৰ দিনৰ পৰা তালৈ গৈছিলে হেৰি কৰিবলৈ মোৰ কাৰণে বিচাৰি পেলাই কিয়নো তেতিয়া মানে মই ক্লাছ 6ত পঢ়ি আছিলো আৰু সেই ৰোলটো আছিলে এজনী সৰু ছোৱালী টিনেজাৰ মানে ধৰা সেই আৰু ক্লাছ 6-7 এনেকুৱা পঢ়া দাৰ্জিলিঙত পঢ়ে হোষ্টেলত থাকে তো
তো তাতেই ঘটনাটো মানে তেনেকুৱা সেই কিশোৰী এজনীৰ মনৰ ভাৱ লৈ পেলাই সেই বনহংস ছবিখন চালে গম পাবা তো তেতিয়া মোৰ তালৈ গ'ল গৈ পেলাই গোটেই ঘটনাটো ষ্টৰিটো ক'লে আৰু মোক মাতি আনিলে মই একদম ধুনীয়া এটা ফ্ৰক পিন্ধি আহিছো বুজিছা নে এতিয়াও মনত পৰে মোৰ এই চিনটো মোৰ মনত পৰি যায় একদম লাইট য়েল্লো কালাৰ এটা ফ্ৰক যিটো মোৰ মায়ে চিলাই দিছিলে আৰু আগতে ৰুমাল হাত এটা আছিলে আৰু তাত ক'লা পাইপ প্ৰিণ্ট আছিলে তাৰপিছত আমব্ৰেলা কাটৰ ফ্ৰকটো ক'লা পাইপ প্ৰিণ্ট তলত আৰু ডিঙিত ক'লা পাইপ প্ৰিণ্ট ইয়াত ক'লা বাটন ধুনীয়া ফ্ৰকটো সেই ফ্ৰকটো পিন্ধি আহিছো মানে বুজিছা মাতিছে আৰু মোক চাবলৈ তাৰপিছত দেউতাই চাহ পানী এইবিলাক খাবলৈ দিলে মেলিলে মাহঁতো আহি কথা পাতিলে তাৰপিছত ক'লে আৰু এনেকে এনেকে ষ্টৰিটো ক'লে মইতোতো ষ্টৰিটো শুনি মই গুচিয়ে গ'লো নহয় ড্ৰিমত বুজিছা আৰু মানে কৈছে যে মোৰ শুনা মই খুব চৌখিন আছিলোতো মানে মোক কৈছে ড্ৰেছটো মানে কি হ'ব কৈছে হা বুটছ পিন্ধিব লাগিব আৰু মানে এনেকুৱা স্কাৰ্ট টাৰ্ট এনেকুৱা আৰু মানে স্কুলৰ স্কাৰ্ট বিলাক কনভেন্টৰ তাত তেনেকুৱা বাহিৰত তেনেকুৱা এনেকুৱা চুটি স্কাৰ্ট তাৰপিছতে বুট চুট পিন্ধিব লাগিব এনেকুৱা আৰু তাৰপিছত বাহিৰত শ্বুটিং আছে ধৰা ফাৰ কোট চুট টুপি চুপি লৈ এনেকুৱা ৰোলটো তেনেকুৱা তাৰপিছত মইতোতো একদম বিৰাট ফূৰ্তি লাগিছে চিনেমা কৰিম তাৰপিছত দেউতাক ক'লে আৰু দেউতাই কৈছে তাই নোৱাৰিব নেকি মোক কৈ আছে আৰু দেই তাৰপিছত কৈছে মন নাই মানে দেউতাৰ মন নাই তাৰপিছতে মৰিৎকাই কৈছে হে তুমি মানে হেৰি কোৱা আৰু ছোৱালীজনীক দিয়া মইহে কৰিম হেন এইবিলাক কৈ আছে মই আৰু ভগৱানক খাটি আছো আৰু মাক কৈছো মাক ক না কবি দেই দেউতাক কবি এনেকে তাৰপিছত গ'ল আৰু তাৰপিছত দেউতাক ক'লে হ'ব মই চিন্তা কৰি লওঁ কাইলৈ জনাম আৰু এনেকে বুলি ক'লে গ'ল আৰু দাদা মই ৰাতি যে কেনেকুৱা সপোন দেখিছো শ্বুটিং কৰিলোৱে মানে বুজিছা দাৰ্জিলিং পাই গ'ল আপুনি পায়ে গ'লো দাৰ্জিলিং মানে পাই গ'লো তেতিয়া মানে একদম মোৰ মানে মনত ইচ্ছাম দাৰ্জিলিং আৰু টয় ট্ৰেইনখনতো শ্বুটিং আছে তাৰমানে এনেকে কৈছিল আৰু তাৰপিছত ৰাতিপুৱা তাৰপিছত আৰু মজিদকাৰ কাৰোবাক পঠাইছে তাৰপিছত পঠাওঁতে গোটেই চেঁচা পানী পৰি গ'ল ন চেঁচা মানে ডাইৰেক্ট তোমাৰ পানী এনে টেপৰ পৰা খুলি ঢালি দিয়া নাই ফ্ৰিজৰ পৰা আইচ লৈ পেলাই বৰফ লৈ ঢালি দিলে তাৰমানে না নিদিলে কৰিবলৈ মোক তেতিয়া নিদিলে কেনেকুৱা কষ্ট পাইছো কেনেকুৱা কান্দিছো মই নিদিলে দেউতাই নিদিয়ে মই ক'লো নহয় সেই গ'ল তাৰপিছতে আকৌ এখন কৈছিলে বনজুই বুলি সেই ছবিখনতো বিচাৰিছিলে মানে হিৰইনজনীৰ ভনীয়েক হ'ব লাগে তেতিয়া আৰু কাৰণ গৰাকী পাহৰিলো নিদিলে তাৰপিছত ক্লাছ 8ত থাকোতে এখন ছবি আহিলে শ্ৰী শ্ৰী মা কামাখ্যা সেইখন আনোৱাৰ হুছেইনৰ তেখেতৰ আনোৱাৰ হুছেইন ডাঙৰীয়াৰ ছবি আৰু সেইখনত মোক দিলে মানে কিহৰ কাৰণে মোৰ ৰোলটো হ'ল মা কামাখ্যা ভগৱানৰ কথা দিয়ে সেইখনত কৈ দিছে মা কামাখ্যা তাৰমানে প্ৰথমতে সতী ৰোলটো আহি গ'ল ন এইফালে মাইথলজিকেল সেইকাৰণে দেউতাই যা কৰগে আৰু সতী ৰোলটো মানে সেইখিনি ডাইলগ আছে তাত মানে জীৱন দায়ো কৰিছিলে জীৱনজিতত তেখেতে নাৰদৰ ৰোলটো কৰিছিলে তাৰপিছত দিলীপ শৰ্মা বুলি এজন আছিলে তেখেত বহুত চিনিয়ৰ মোতকে মানে বহুত চিনিয়ৰ আৰু মস্ত মানুহ তেখেত আছিলে শিৱ হৈছিলে দিলীপ শৰ্মা মানে আমাৰ নাটক কৰা মানে ৰাজৰ দেউতাক তেখেতে মোক পেলাইছেও তাৰপিছত মানে সেইটো হাঁহি মোৰ বা তাৰমানে তেখেত ওখ পাখণ্ড মইতো তেতিয়া স্কুলত পঢ়া ছোৱালী ন ক্লাছ 8ত চ' সতীৰ দেহটো এনেকে দাঙি লৈ যায় ন টুকুৰা টুকুৰ কৰি কাটে তাৰপিছত তেতিয়াৰ দিনত কি আছিলে এতিয়া যে টেকনিকেলি কিমান সেইবিলাক বস্তু আজি ল'ৰা ছোৱালী গমেই নাপাব আমাৰ সময়ত এনে মানে আকাশৰ ওপৰত দেখুৱাব লাগিব হেভেন দেখুৱাবলৈ স্বৰ্গ তাত মানে কেমেৰাৰ আগত এনেকে কপাহ বিলাক কটন বিলাক এনেকে এনেকে দি থৈছে লেন্সৰ সন্মুখত তাৰপিছত এনেকে যাব লাগিব ন এনেকে এনেকে যে যায় ইফালে যায় সিফালে যায় এনেকুৱা বেঞ্চ দিছে তাৰ ওপৰেদি গৈছে মানে শিৱ যাব লাগিব মোৰ দেহটো লৈ পেলাই আৰু সতীৰ দেহটো লৈ এনেকে বেঞ্চ দিছে চিধা আকৌ এনেকে বেকাকে সেনেকুৱা তাৰপিছত তোমাৰ তেখেতে মানে কৈছে হেৰি আপুনি বহি লওক এনেকে দাঙি দিয়ক কোনোবাই তাইক মানে আপোনাৰ কান্ধৰ ওপৰত তেখেতে কৈছে এইজনী পাতলা চাতলা সৰু ছোৱালীজনী ল'বলৈ কি দিগদাৰ বুলি কৈ পেলাই তেওঁতো মোক এনেকে লওঁতে বেঞ্চৰ পৰা তেওঁ এনেকে বোলে মই পৰিলোগে তলত বুজিলা নাই মই কেনেকুৱা ভয় খাইছো মানে
বিৰাটেই ভয় খাইছো মোৰ মা লগত অনবৰতে থাকে তাৰপিছতে সতীটো একদম সম্পূৰ্ণ যৌৱনা হ'ব লাগিব মইতো তেতিয়া কেনেকে হ'ম তাৰ কাৰণে বহুত কিবা কিবি পেকিং মানে নকওঁ আৰু তাৰপিছত সতী হেৰি হোৱাৰ পিছত কামাখ্যা যেতিয়া হেৰি কামাখ্যা হয় আৰু গোটেই এনেকেই থাকিলো আৰু গোটেই ছবিখনত একদম এনেকেই থাকো আৰু শক্তি দায়িনী মা কামাখ্যা এই গানটোত মই এনেকেই থাকো পুৰা সেইটো ক্লাছ 8 ন সেইটো ক্লাছ 8 আৰু মই কিন্তু চিনেমাখন যেতিয়া হলত চাইছো চিনিয়ে পোৱা নাই মোৰ নিজক সতী সতীটো কান্ধত থাকিলে কামাখ্যাৰ ইয়াতে একদম চকু এটা আঁকি দিলে নহয় মানে মেকআপৰ মানে অলপ হেৰি আৰু মানে যিমান যি নহলেও মানে সৰু আছিলো ন অকমান মানে সেইবিলাক মিলা কিন্তু তাৰ আকৌ হেৰি আছিলে হিৰো হিৰইন আছিলে বিদ্যাৰাও আৰু বিজয় শংকৰ তেখেতসকল আছিলে খুব ধুনীয়া গান আছে সেয়া হ'ল মোৰ চিনেমা প্ৰথম তাৰপিছতে তোমাৰ তাৰ আগতে সেয়া মই ক্লাছ 8ত এই বনহংস এইবিলাক যোৱাৰ পিছত এখন আহিলে তোমাৰ মা কামাখ্যা কৰাৰ আগত সেইখন হ'ল ভূপেন্দ্ৰৰ ডক্টৰ হেৰি ভূপেন হাজৰিকাৰ মন প্ৰজাপতি সেইখনত একো নহয় বেলেগ তেতিয়া সৰু আৰু চ' তেতিয়া মানে এনেই হিৰইনৰ লগত নদীত মানে গা ধুব লাগে খেলিব লাগে এনেই বিহু মাৰিব লাগে সেইটো আৰু নো ডাইলগ দুটা চিন মাত্ৰ নো ডাইলগ একো নাই সেয়া সেইটো দিলে কাৰণ আমি ক্লাবৰ পৰা গৈছো আৰু চিনি পাই মা লগত গৈছে বাইদেউ দিয়ক 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 ক'লে আৰু গ'ল আৰু এসোপামান নিজে নিজে সেয়া তাৰপিছতে তোমাৰ হ'ল সেয়া হ'ল ন তাৰপিছত কামাখ্যা কৰিলো তাৰপিছত মোৰ নাই আৰু জীৱনত চিনেমা নাই তাৰপিছত মেট্ৰিক পাছ কৰি হেণ্ডিকত এডমিশ্যন লৈয়ে কেইমাহমান পিছতে বিয়া হৈ দিলো বিয়ালে বিয়া মেট্ৰিক পাছ কৰিয়ে কেলে বিয়া হৈছিলে নকবা আৰু আগতে মোৰ মনত পৰে আপুনি মোক দেখিলে কয় বুজিছ কোনো এটা ল'ৰা চাবলৈ নাপালো সঁচা কথা মানে ল'ৰা চাবলৈ নাপালো মই জানান নাই এই মানে কিছুমান দেউতাক বহুত ষ্ট্ৰিক্ট থাকে নহয় মোৰ দেউতা সাংঘাতিক বহুত ষ্ট্ৰিক্ট তুমিতো গম পাবাই যিহেতু কৰিব নিদিলে যিহেতু মোৰ মানে ষ্ট্ৰিক্ট আছিল দেউতা তো দেউতা মানে এনেকুৱা নহয় আমাৰ ড্ৰয়িং ৰুমৰ পৰা ভিতৰৰ ফালে ইমান ডাঙৰ ঘৰো নাছিল আমাৰ ন সৰুৱে ঘৰ ইমান ডাঙৰ ঘৰ নহয় তো সেই আগফালৰ বহা কোঠাৰ পৰা ভিতৰৰ কোঠালে শোৱা কোঠালে কোনো মতা মানুহৰ এণ্ট্ৰি ল'ৰাৰ এণ্ট্ৰি নাই বুজিছা নাই আৰু আমাৰ ঘৰটো ময়ে ডাঙৰ গতিকে দাদাহঁত থাকিলেওতো ল'ৰা আহিলে বেলেগ কথা দাদা থাকিলে তো ময়ে ডাঙৰ মোৰ তলত ভাইটি ৰাজু তো গতিকে ৰাজুতো বহুতেই সৰু আপোনাতকে নহয় ৰাজু আৰু মই এবছৰ হয় আপোনাৰ পিছতহে ভণ্টি কেইজনী পিছতে নহয় মোৰ পিছতে ৰাজু নহয় ৰাজুদাৰ পিছতহে ভণ্টি কেইজনী আমি চব এবছৰীয়া এনেকে খালি মাইনা আৰু নোকৰ মাজত 3 বছৰ গেপ আচ্ছা হয় তাৰপিছতে কি হ'ল সেই যে তেনেকে ষ্ট্ৰিক্ট তো মই এতিয়া মানে কি হয় বিহু মাৰিবলৈ যাওঁ লগত মা যায় তো অকলে যাব নোৱাৰা লগৰ ছোৱালীৰ লগত চিনেমাও চাবলৈ নিদিয়ে এনেকুৱা স্কুলত পঢ়ো স্কুলৰ পৰা পিকনিক যায় নাযায় যায় নহয় পিকনিকতো যাবলৈ নিদিয়ে সেইবিলাকো নিদিয়ে দেউতা মানে বহুত ষ্ট্ৰিক্ট বেছি ষ্ট্ৰিক্টনেছটোও বেয়া দেউতাই ভাল ভাবিয়ে কৰিছিলে আৰু দেউতাই যথেষ্ট মানে এই সাংস্কৃতিক জগতখনক মোক বহুত মানে কি ক'ম তেওঁ বহুত তাত মাজত সোমাবলৈ দেউতায়ে মোৰ মেইন মানুহ দেই তেওঁৰ কাৰণে আজি মই এয়া যিখিনি হৈছো মা দেউতাৰ আশীৰ্বাদ আৰু মাও মানে বহুত হেৰি কৰিছে বিহু মাৰিবলৈ যাওঁতে দেউতাই সদায় কয় যোৱা তুমিও নোযোৱা কিয় ৰিহাখন মেৰিয়াই লোৱা না তুমিও যোৱাগে নাচাগে তাই কিয় অকলে নাচিবলৈ কাৰণ মায়ে মোৰ ফালে কয় মায়ে বেয়া পায় ন মই ইমান মন কৰো নাচিবলৈ তো তেতিয়া এই মানে তেনেকে ষ্ট্ৰিক্ট হেৰি হওঁতে পৰেশহঁতৰ ঘৰ মানে মোৰ মানুহজন হয় তেওঁলোকৰ ঘৰ মানে এইটো আমাৰ ঘৰ মানে অকণ টিলা হলিচাইল্ড স্কুলৰ ফালে অকণ পাহাৰটো এইটো এটা টিলা মাজত ৰাস্তাটো সেইফালে আকৌ পাহাৰ মানে টিলা অলপ মানে গেপ মাজত ৰাস্তাটো বেছি ডাঙৰ নহয় দেখি থাকি মানে সিহঁতৰ বাৰান্দাত সন্মুখাসন্মুখি ঘৰ আমাৰ আচ্ছা বুজিলা তো বাৰান্দাত ওলালেও দেখো আমাৰ বাৰান্দাত ওলালেও দেখে এনেকুৱা আৰু আমাৰ ঘৰলৈ আহে নেইবাৰ সেইকাৰণে আৰু কেতিয়াবা মানে আমি নতুনকে গৈছো তালে তাৰ আগতে আমি আছিলো শিলপুখুৰীত একদম মানে তোমাৰ এই অভিষেক মটৰ্ছ যে তাৰ চাইডৰ
বিল্ডিংটোত আছিলো গতিকে ইমান লাইটৰ জেগাত থাকি সেই জেগাখিনিত তেতিয়া লাইট টাইট নাই ৰাস্তাত নাই আমি প্ৰথম যাওঁতে লেম্প লাইটেই জ্বলা আমাৰ ঘৰত লেম্প জ্বলাই আমি ভয়তে গোটেইকেইটা একেলগে বহি থাকো তাৰমানে ইমান লাইটৰ মাজৰ পৰা আহি পেলাই আৰু মানে পোৱা নাই তো তেতিয়া মাহঁতে কেতিয়াবা এই ওচৰৰ ডাইনৰ চাইডৰ ঘৰত আছিলে আমাৰ ৰাইটাৰ কামাখ্যা সভা পণ্ডিত এই দাদাহঁতৰ ঘৰত যায় তেতিয়া ৰখীয়া থবলৈ এওঁক মাতে ৰখীয়া থবলৈ মাতে আৰু এনেই আৰু লগত থাকিবলৈ যে আমি ভয় খাওঁ যে এওঁক মাতে এওঁ ককায়েকক মাতে সেই ৰখীয়া থাকোতে ৰখীয়া এতিয়ালৈকে হৈয়ে আছে তাৰমানে বুজিছা সেই তেনেকে পাৰ্মানেণ্ট ৰখীয়া হৈ গ'ল এনেই এতিয়ালৈকে ৰখিয়ে আছে সেই দেখোঁতে মানে কি জানাত নাই আগতে একো গম নাপাওঁ তাৰপিছত লাহে লাহে যেতিয়া ছোৱালী মানুহ এটা সময়ৰ পিছত ক্লাছ 8ৰ পিছৰ পৰা লাহে লাহে অলপ সেই ফিলিংছটো আহে ন তো সেই ফিলিংছটো কেতিয়া আহিলে এওঁৰ লগত মই একো গমেই নাপাওঁ কথা তাৰপিছত যেতিয়া ক্লাছ 9 মানত কথা পাতি বিৰাট ভাল লাগে কথা পাতো নহয় ইমান গালি দিয়ে দেউতাই জানা নাই তো দেউতাৰ ভয়তে কি কৰোঁ স্কুলৰ পৰা আহোঁতে অলপ ৰাস্তা ৰৈ থাকে তাতে কথা পাতো কোনোবাই আহি দিয়ে লগাই মাতো দেখিছিলোঁ অমুক তমুক এনেকে সেইবিলাক কওঁতে ঘৰত মাৰ খাওঁতে তাৰপিছত এখন চিনেমা চাবলৈ গৈছিলোঁ লাভ ষ্টৰী কুমাৰ গৌৰৱ আৰু বিজয়তা পাণ্ডে সেইখন চাবলৈ গ'লো ভিন্দৰ লগতে নকলে ভিন্দৰ লগতে গৈছো তাৰপিছতে গৈ পেলাই চালো চাই পেলাই দেখিলো মই তাতে মানে ঘৰৰ পৰা দুখন ঘৰৰ পৰা নিদিয়ে আৰু এওঁলোকৰ ঘৰৰ পৰাও আকৌ এনেই নিদিয়ে কাৰণ কিয় নেইবাৰ এটা হেৰি এটা হৈ যায় ন মানে আৰু সিহঁতি নিদিয়ে আমি কিয় দিম এনেকুৱা আৰু তাৰপিছত তেতিয়া মানে কি সেইখন চাই পেলাই দেখিলো কুমাৰ গৌৰৱ আৰু তাই পলাই যায় বিজয়তা পাণ্ডে তাৰপিছতে জংঘলত গৈ খৰি কাটে তাই খোৱা চোৱা লৈ যায় জানাত নাই মই কি বুৰ্বক আছিলো দেই এতিয়া ভাবিলে মই কি পাগল আছিলো মানে একদম ভাবি দিলো মই ক'লো ন মই সদায় চিনেমেটিক মই ভাবিয়ে দিলো ড্ৰিম আৰু একদম আমি দুটা একেলগে গৈ এনেকুৱা কৰিম এনেকে গৈ এদিন একদম এনেকুৱা মাৰ খাইছিলো বিহুৰ সময় আছিলে অকণ আগতীয়াকে ওলাই আহিলো লগৰ ছোৱালীৰ লগত ঘূৰি যাওঁ নহয় পূজাৰ সময় মাক সুধি আহিলো দেউতা নাছিলে যোৰহাট গৈছিলে মাক ক'লো যে ইহঁতৰ লগত চাব যাওঁ আকৌ আহি যাম চানমাৰিতে পূজা হয় তাৰপিছতেতো আহোঁতে পৰশক লগ পালো তাতে লগ পাই কথা পাতোতে ঘৰ আহি পাওঁতে 7টা বাজিলে গধূলি 7টা বাজিলে আন্ধাৰ হৈ গ'ল ন আহি পাইছো দেউতাৰ মাতটো আগৰ পৰা শুনিছো দেউতাৰ মাত শুনিলো তাৰপিছত এনেকুৱা পিটন দিলে পিছদিনা মই ক'লো বোলে এওঁক কান্দি মই নাথাকো এওঁ মানে কি কৰিব এওঁ নকৰিলেহেঁতেন কিন্তু লগৰবিলাক যে তেতিয়া কমাৰ্চত এওঁলোক আছিলে গুৱাহাটী কমাৰ্চ কলেজত গোটেইবিলাক কলেজীয়া ল'ৰা নহয় জানো সেইটো এটা বেলেগ জোচ সিহঁতি নহয় এনেকুৱা ব্ৰেইন ৱাছ কৰি দিলে সেইকাৰণে বিয়া হৈ গ'ল আমাৰ মানে মইতো বিয়া হ'বয়ে গৈছো তাৰপিছত নগলোৱে মোৰ দেউতাইও মোক নাচালেই বহুত দিনৰ মোৰ ল'ৰা জন্ম হওঁতে তেতিয়া